আজি মই অন্য এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিছোঁ। আজি মই বাটাৰ পনীৰৰ কেনেদৰে মই বনাওঁ সেইটো আপোনালোকক মই দেখুৱাম। ইয়াৰ বাবে লাগিব মোক বিলাহী, পিঁয়াজ আৰু কাজু। এইখিনি মই ভালদৰে সিজাই লৈছোঁ। এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত সেইখিনি মই ভালদৰে গ্ৰাইণ্ডিং কৰি লৈছোঁ। তাৰপিছত অন্য এটা পেনত মই পনীৰখিনি টুকুৰা টুকুৰ কৰি কাটি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া অন্য এটা কেৰাহীত আকৌ মই অকণমান তেল আৰু বাটাৰ 1 পিচ দিছোঁ। দি পেলাই ইয়াতে মই টমেটো পিউৰিখিনি দিছোঁ। দি অকণমান সময় লৰাইছোঁ। এতিয়া নিমখ দিছোঁ এচামুচ আৰু জলকীয়াৰ গুড়ি এচামুচ দিছোঁ। দি জাৰত লাগি থকা টমেটো পিউৰিখিনিৰ লগত পানী মিহলাই ইয়াতে পুনৰবাৰ দি দিছোঁ। এতিয়া মই ভাজি থোৱা পনীৰখিনি ইয়াতে ঢালি দিছোঁ। দি পেলাই অকণমান সময় লৰাইছোঁ। চাওকচোন কিমান ধুনীয়া কালাৰ এটা আহিছে। অকণমান সময় ঢাকি দিছিলোঁ। এতিয়া ঢাকনিখন খুলি চালোঁ মই। এতিয়া মই ইয়াতে গৰম মছলা দি দিছোঁ আধা চামুচ আৰু অকণমান সময় লৰাম, কাৰণ এতিয়াও লিকুইড হৈ আছে আৰু অলপ গ্ৰেভি হ'ব লাগিব। আৰু অকণমান সময় ঢাকি দিছোঁ মই। এতিয়া ইয়াতে মই কচুৰি মেথি এচামুচ দিছোঁ আৰু লগতে হানি এচামুচ দিছোঁ আৰু ক্ৰীম এচামুচ। এয়া চাওক ধুনীয়া লাগিছে দেখিবলৈ। ইয়াৰ গ্ৰেভিটো কি ধুনীয়া ঘন হৈ গৈছে। এতিয়া মই ছাৰ্ভ কৰিছোঁ। এইটো ৰুটি, নান, পৰঠা যিকোনো বস্তুৰ লগতে খাই ভাল লাগে। আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে বনাই চাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ বাই।